ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত প্ৰশ্ন আলোচনা কৰিম আমাৰ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ বাবে যিখন প্ৰথম ভাগ পাৰ্ট 1ৰ 6 নম্বৰ লেছনটোৰ নাম হৈছে দ্ৰব্যৰ পৃথকীকৰণ। এইটো বৰ ইম্পৰ্টেণ্ট লেছন, গতিকে আহাচোন ইয়াৰে প্ৰশ্নখিনি আমি আলোচনা কৰোঁ। প্ৰথমতে অনুশীলনীত দিয়া আছে 1 নম্বৰ প্ৰশ্নটো, শুদ্ধ উত্তৰটোত গোলটো সম্পূৰ্ণ পূৰ কৰা। একটোত দিছে তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। এইটো হৈছে চাউল আৰু শিলগুটি, গতিকে যিহেতু চি নম্বৰ অপশ্যনটো শুদ্ধ, গতিকে ইয়াতে চি নম্বৰটো পূৰ কৰিবা। তাৰে পিছৰটো দিছে দাইল বা মাহ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ। এইটো হৈছে আশ্ৰাবণ, এইটো হৈছে ডি নম্বৰটো গোল চিন ভৰাই দিয়া। তাৰে পিছত 3 নম্বৰটোত দিছে লো আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটো হ'ল চুম্বকীয় পৃথকীকৰণ। এইটো চি নম্বৰটোত যিহেতু শুদ্ধ হৈছে, চি নম্বৰটো আমি বৃত্তটো গোল কৰিব লাগিব। তাৰপিছত 4 নম্বৰটো চোৱা, চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়। এইটো হৈছে ডি নম্বৰটোত কি দিয়া আছে, পৰিশ্ৰাবণ, গতিকে পৰিশ্ৰাবণটো আমি গোল চিন দিম। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 2 নম্বৰটোত দিছে তলত দিয়াবোৰ মিলোৱা। পানীত থকা বোকা, সেইটো হ'ব পৰিশ্ৰাবণ। আকৌ বোকা পানীত থকা ফিটকিৰি হ'ব পৰিশ্ৰাবণৰ পিছত বাষ্পীভৱন। আৰু উচ্চত বেগত মিশ্ৰণ ঘূৰোৱাটো হ'ব মথন। তাৰপিছত বাদাম তেল আৰু পানী, এইটো হ'ব আশ্ৰাবণ। বালি আৰু লোৰ গুড়ি, এইটো হ'ব চুম্বকীয় পৃথকীকৰণ। আৰু পানীত দ্ৰৱীভূত নিমখ, এইটো হ'ব বাষ্পীভৱন। গতিকে ধুনীয়াকৈ মিলাই দিছোঁ চোৱা, তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ নহ'লে ভিডিঅ'টো চলাই লিখি এইটো চিন দি ল'বা। তাৰে পিছত 3 নম্বৰটোত দিছে খালী ঠাই পূৰোৱা। এইটোত দিছে জাবৰৰ দমৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পদ্ধতি ব্যৱহাৰ কৰা হয়। 2 নম্বৰটোত দিছে চোৱা, দুটা মিহলি নোহোৱা জুলীয়া পদাৰ্থ আশ্ৰাবণ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। চি নম্বৰটোত দিছে আটা আৰু তুঁহ চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি। ডি নম্বৰটোত দিছে মৰণ মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। অলপ মনোযোগ দি চালে এইবিলাক এনচাৰ কৰিব পাৰিবা, একেবাৰে সহজ। ই নম্বৰটোত দিছে বালি পানীৰ মিশ্ৰণ এটাত পৃথকীকৰণ কৰোঁতে পানীত কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায়, কাৰণ পানীত কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় বালিৰ কণিকাবোৰ ডাঙৰ। ইয়াৰ পিছত চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। নিমখ আৰু বালিৰ মিশ্ৰণ এটা কিদৰে পৃথক কৰিবা। এনচাৰত লিখিবা, নিমখ আৰু বালিৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিশ্ৰাবণ আৰু বাষ্পীভৱন সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমে নিমখ পানীত দ্ৰৱীভূত কৰিম, তাৰপিছত বালিখিনি ফিল্টাৰ কৰি আঁতৰাই ল'ম। শেষত নিমখযুক্ত পানী বাষ্পীভৱন কৰি পানীৰ পৰা নিমখ পৃথক কৰিম। তাৰে পিছত চোৱা, নাৰিকল তেল আৰু পানীৰ মিশ্ৰণ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। নাৰিকেল তেল আৰু পানীৰ মিশ্ৰণক আমি আশ্ৰাবণ পদ্ধতিৰে পৃথক কৰিব পাৰি। চি নম্বৰ প্ৰশ্নটো চোৱা, নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা। এইটোত লিখিবা, বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি। এই প্ৰক্ৰিয়াটোত পানী সম্পূৰ্ণৰূপে বাষ্পীভৱন নোহোৱালৈকে দ্ৰব্যটো গৰম কৰা হয়, ফলত পানীৰ অৱসানৰ পিছত নিমখখন অৱশিষ্ট থাকি যায়।
5 নম্বৰটো চোৱা তলৰ মিশ্ৰণবোৰত থকা উপাদানবোৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব এটা হৈছে নিমখ আৰু চকগুৰি পানীত দ্ৰৱীভূত হয় নে নহয় এই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি নিমখ আৰু চকগুৰি পৃথক কৰিব পাৰি আকৌ ধান আৰু ধানক খেৰৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা প্ৰধান ধৰ্মসমূহ হ'ল আকাৰ আকৃতি ঘনত্ব আৰু পৃষ্ঠত ধৰ্মৰ পাৰ্থক্য তাৰপিছত চক আৰু কয়লা এইটোত লিখিবা চক আৰু কয়লা দ্ৰৱণীয়তা ঘনত্ব আৰু কণিকা আদিৰ আকাৰৰ দৰে ধৰ্মসমূহ আধাৰত পৃথক কৰিব পাৰি 2 নম্বৰটো হৈছে লোৰ টুকুৰা আৰু কাঠৰ গুৰি এনসাৰত লিখিবা লোৰ টুকুৰা আৰু কাঠৰ গুৰি পৃথক কৰিবলৈ চুম্বকীয় ধৰ্মসমূহ ব্যৱহাৰ কৰিব পাৰি লোৰ টুকুৰা চুম্বকীয় আৰু চুম্বকৰ প্ৰতি আকৃষ্ট হয় আৰু কাঠৰ গুৰিবোৰ অচুম্বকীয় হোৱাৰ বাবে আকৃষ্ট নহয় আকৌ বালি আৰু চাউল পৃথক কৰিবলৈ আমি ত্ৰুটিহীনভাৱে কণিকাৰ আকাৰ আৰু ঘনত্বৰ পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰোঁ বালিৰ সৰু সৰু আকাৰৰ ব্যক্তিগত কণিকাৰে গঠিত আনহাতে চাউল কণিকাবোৰ ডাঙৰ আৰু অধিক ঘন তাৰ পিছতো চোৱা সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয় এনসাৰত লিখিবা সাগৰৰ পানী পুখুৰীত জমা কৰি সূৰ্যৰ তাপত শুকাই দিয়া হয় পানী বাষ্প হৈ উৰি যায় আৰু নিমখ সহ অন্যান্য পদাৰ্থ তলত থৈ যায় এই মিশ্ৰণৰ পৰা বিশুদ্ধকৰণ পদ্ধতি ব্যৱহাৰ কৰি নিমখ পৃথক কৰা হয় বুজি পাইছানে এতিয়া নিমখ কেনেকৈ তৈয়াৰ কৰা হয় 7 নম্বৰটো চোৱা মিশ্ৰণ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয় এনসাৰত লিখিবা যে মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি নিৰ্বাচনৰ মুখ্য মাপকাঠি হৈছে সেই উপাদানসমূহৰ ভৌতিক আৰু ৰাসায়নিক গুণৰ পাৰ্থক্য তাৰ পিছত লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ ঘনত্ব দ্ৰৱণীয়তা উতলাংক আৰু চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত 4 নম্বৰটো নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা এনসাৰত লিখিবা নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতি হৈছে পৰিশ্ৰাৱণ অৱক্ষেপণ আশ্ৰাৱণ আৰু ৰাসায়নিক পৰিশোধন আদি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি তাৰে পিছত 9 নম্বৰটো চোৱা উপযুক্ত চিত্ৰসহ পৰিশ্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা এনসাৰত লিখিবা পৰিশ্ৰাৱণ হৈছে তৰল পদাৰ্থৰ পৰা কঠিন পদাৰ্থক পৃথক কৰাৰ এটা পদ্ধতি দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ এনেদৰে দেখা যায় চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ তাৰ পিছত চিত্ৰটো চোৱা এনেকৈ অৱশিষ্ট আৰু ফিল্টাৰ এনেকৈ পৰিশ্ৰিত আৰু পৰিশ্ৰাৱণ গম পাইছানে চিত্ৰটো ভালকৈ বুজি ল'বা পৃথক কৰা ইয়াতে পদ্ধতিটো পৃথক কৰা চিত্ৰ চাহ আৰু চাহপাত তাৰে পিছত 10 নম্বৰ প্ৰশ্নটো চোৱা পাঠৰ ক্ৰিয়াকলাপত 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰণৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ তলত চোৱা ক্ৰমিক নন দুটা দ্ৰব্য লোৱা আৰু সিহঁতৰ ভৌতিক অৱস্থা দ্ৰৱণীয় আৰু পৃথকীকৰণ পদ্ধতি ইয়াত 1 নম্বৰ নিমখ পানী এটো গোটা জুলীয়া দ্ৰৱণীয় বাষ্পীভৱন আকৌ বাকিখিনি তলত ইয়াতে দিয়া আছে চোৱা 2 নম্বৰটোত বালি পানী গোটা জুলীয়া অদ্ৰৱণীয় দ্ৰৱণীয় পৰিশ্ৰাৱণ আশ্ৰাৱণ তাৰে পিছৰটো চোৱা 3 নম্বৰটোত পানী আৰু মিঠা তেল এটো জুলীয়া দ্ৰৱণীয় অদ্ৰৱণীয় আশ্ৰাৱণ গতিকে চোৱা আজিৰ ভিডিওটো ইমানতে সামৰিছোঁ যদি আগৰ ভিডিওবোৰ চোৱা নাইকৈ চাই লোৱা থ্যাংক ইউ ফৰ ওয়াচ